অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ দাবী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। ২৬ৰ বিধানসভা নিৰ্বাচনত পুনৰ জয়ী হ'ব বিজেপি মিত্ৰজোঁট। নতুন দিল্লীত এই মন্তব্য কৰিলে সৰ্বানন্দ সোণোৱালে। পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নতুন দিল্লীত সৰ্বানন্দ সোণোৱালৰ সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য। ২৬ৰ বিধানসভা নিৰ্বাচনতো জয়ী হ'ব বিজেপি মিত্ৰজোঁট। অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সৰ্বাংগীন উন্নতি হৈছে অসমৰ প্ৰতিটো খণ্ডতে উন্নয়ন দেখিছে ৰাইজে। দেশৰ ভিতৰতে উল্লেখযোগ্য ৰাজ্য হিচাপে স্বীকৃতি পাইছে অসমে। ৰাইজে পুনৰ বিজেপি মিত্ৰজোঁটকে আদৰি ল'ব। দিল্লীত সংবাদমেলত এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, যিহেতু অসমৰ নিৰ্বাচনক লৈ এতিয়া দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। ২৬ৰ বিধানসভা নিৰ্বাচনতো জয়ী হ'ব বিজেপি মিত্ৰজোঁট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সৰ্বাংগীন উন্নতি হৈছে অসমৰ প্ৰতিটো খণ্ডতে উন্নয়ন হৈছে, উন্নয়ন দেখিছে ৰাইজে। আৰু দেশৰ ভিতৰতে উল্লেখযোগ্য ৰাজ্য হিচাপে স্বীকৃতি পাইছে অসমে। ৰাইজে পুনৰ বিজেপি মিত্ৰজোঁটকে আদৰি ল'ব। দিল্লীত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পুনৰবাৰ জনাইছো, যিহেতু দেখিবলৈ পোৱা গৈছে বিৰোধীক কটাক্ষ কৰি, সাধাৰণতে কংগ্ৰেছক কটাক্ষ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কংগ্ৰেছ চৰকাৰৰ দিনত সাধাৰণতে তেওঁলোকে এই যি ১৫ বছৰত সাধাৰণতে যি উন্নতি কৰিছে সেয়া সকলোৱে দেখিছে। তেওঁলোকৰ দিনত সাধাৰণতে কোনো ধৰণৰ উন্নতি হোৱা নাছিল বুলিও মন্তব্য কৰিছে। ১৫ বছৰ তেওঁলোকে কি উন্নতি কৰিছে ৰাইজে ভালকৈ অৱগত বুলি মন্তব্য কৰিছে। তাৰ সমান্তৰালভাৱে তেওঁ কৈছে যে অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। অসমৰ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ দাবী কৰিছে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ কৈছে যে অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। ২৬ৰ বিধানসভা নিৰ্বাচনতো জয়ী হ'ব বিজেপি মিত্ৰজোঁট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সৰ্বাংগীন উন্নতি হৈছে অসমৰ প্ৰতিটো খণ্ডতে উন্নয়ন দেখিছে ৰাইজে। দেশৰ ভিতৰতে উল্লেখযোগ্য ৰাজ্য হিচাপে স্বীকৃতি পাইছে অসমে। ৰাইজে পুনৰ বিজেপি মিত্ৰজোঁটকে আদৰি ল'ব। দিল্লীত সংবাদমেলতে মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালৰ সেই ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। কংগ্ৰেছ দলটোৱে উত্তৰ পূৰ্বাঞ্চলক বহুত দীৰ্ঘদিন তেখেতসকলে শাসন চলালে। কেন্দ্ৰীয় ৰাজ্যত তেখেতসকলে বাৰম্বাৰ ক্ষমতাত অধিষ্ঠিত হ'ল। তৎসত্ত্বেও কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক তেখেতসকলে কোনোদিনেই উজ্জীৱিত কৰিব নোৱাৰিলে। আৰু এই অঞ্চলটোক এটা অশান্ত অঞ্চল হিচাপে তেখেতসকলে সদায় এই অঞ্চলটোক অনাদৰ কৰি পেলাই তেখেতসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি, সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষতে তেখেতসকলে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে আজি তেখেতসকল এলাগী হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰাই তেখেতসকলক ইতিমধ্যে বিদায় দিছে। যিমানেই তেখেতসকলে ষড়যন্ত্ৰমূলক কাম নকৰক কিয়, যিমানেই তেখেতসকলে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বিবৃতি নিদিয়ক কিয়, কিন্তু কংগ্ৰেছৰ আচল চৰিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ইতিমধ্যে আৱিষ্কাৰ কৰিছে। গতিকে কংগ্ৰেছ যিমান টেটুফালি চিঞৰিলেও এতিয়া আৰু তেখেতসকলক বিশ্বাসত নলয়। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰ কাৰ্যকালত যিমানখিনি আন্তৰিকতাৰে কাম কৰিলে, তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰা হ'ল। আৰু আজি এই প্ৰতিযোগিতাৰ দৌৰত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অংশ হিচাপে আজি নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু যাতায়াত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান যেনেধৰণৰ উল্লেখযোগ্য আজি ইয়াত পৰিৱৰ্তন হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, অত বছৰে এই অঞ্চলটোক অশান্ত অঞ্চল হিচাপে সম্পূৰ্ণৰূপে এলাগী কৰি ৰাখিছিল। কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেখেতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে ইয়াক অধ্যয়ন কৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সৈতে সামন্তৰালভাৱে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ বাবে নিজৰ মন্ত্ৰী পৰিষদৰ প্ৰতিগৰাকী মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবৰ কাৰণে নিৰ্দেশ দিলে। নিৰ্বাচন স্পষ্ট, বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁটৰ বৰ্তমান যি চৰকাৰ আছে, এই চৰকাৰে পুনৰ থাকিব। আৰু অসমৰ ৰাইজে যোৱা
প্ৰায় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো কাৰ্যকালত যিখিনি উন্নয়নৰ ক্ষেত্ৰত সুবিধা লাভ কৰিলে সকলো ক্ষেত্ৰতে কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ক্ৰীড়া উদ্যোগ বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান কাৰিকৰী শিক্ষানুষ্ঠান সকলো ক্ষেত্ৰতেই যিখিনি উল্লেখযোগ্য আজি সহযোগিতা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি পাবলৈ সক্ষম হৈছো তাৰ কাৰণে যি অসম ভাৰতবৰ্ষৰ অন্যতম উল্লেখযোগ্য ৰাজ্য হিচাপে আজি স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে গতিকে সেইকাৰণে অসমৰ ৰাইজে এই কথাটো স্পষ্টভাৱে বিশ্বাস কৰে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে দেশ সেৱা কৰিছে আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিছে গতিকে সেইবাবে আগন্তুক দিনতো বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অসমতো হ'ব কংগ্ৰেছ